চৰকাৰৰ যি নীতি নিৰ্দেশনা অনুসৰি তেখেতক নিৰ্বাচিত কৰিছে চৰকাৰলৈও ধন্যবাদ জনাইছো। যোৰহাট জিলা শিক্ষা বিষয়া তথা আমাৰ ইন্সপেক্টৰ্ছ অফ স্কুলছ পৰিদৰ্শক মহোদয়া তথা আমাৰ যি বাছনি কমিটি সেই বাছনি কমিটিৰ প্ৰত্যেকজন বিষয়ববীয়ালৈ আমি ধন্যবাদ জ্ঞাপন কৰি আজি এই স্মৰণীয় মুহূৰ্তটোত আমি ৰাজেশ বৰদলৈ বিদ্যালয়ৰ মুৰব্বী হিচাপে এখন ফুলাম গামোচাৰে আদৰণি জনাইছো আৰু আমি ইয়াতে স্তব্ধ হ'ব বিচৰা নাই। আমি ৰাজেশ বৰদলৈ আৰু আগুৱাই যাবলৈ আশীষ প্ৰদান কৰাৰ লগতে আমাৰ আশাবাদী মনে সেইটো বিচাৰিছে আৰু আগবাঢ়ি যাওক। বিদ্যালয়ৰ দায়িত্ব আৰু কৰ্তব্য দুগুণে বৃদ্ধি পোৱালেও তেখেতৰ কৰ্মৰাজি অটুট থাকক তাকে কামনা কৰি মই ৰাজেশ বৰদলৈ এখনি ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছো। বৰদলৈ অলপ আগলৈ জিলা আদৰ্শ ট্ৰাইবেল এইচ স্কুলৰ শ্ৰী ৰাজেশ বৰদলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো। ধন্যবাদ। এবাৰ লখিমপুৰ জিলাৰ PM শ্ৰী তৰিয়নী বৰবিল হাইস্কুলৰ শ্ৰী ডম্বৰুধৰ নেবাৰক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো।